হয়, মই বৰ্তমান উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ সাধুবাসা গাঁও পঞ্চায়তত। এই ধুবুৰী জিলাৰ সাধুবাসা গাঁও পঞ্চায়ত জেজিএমৰ কাম চলি আছে। এই জেজিএমৰ কামৰ ফলত ৰাস্তাৰ যি পৰিস্থিতি মোৰ লগত যি শত্ৰুত আছে তেওঁ দেখাবই ৰাস্তা কেনেদৰে এই পাইপলাইনৰ কাম কৰাৰ ক্ষেত্ৰত এই ৰাস্তাখন জহি কৰি গৈছে। মাজে মাজে মোৰ লগত যি শত্ৰুত আছে শত্ৰুটো দেখুৱাব কেনেদৰে ভাঙি চাঙি লণ্ডভণ্ড হৈ গৈছে। এই চতুৰ্থ খণ্ড বানিয়ামাৰী চতুৰ্থ খণ্ড যি জেজিএমৰ জল জীৱন মিছনৰ কাম কৰিছে, যি সময়ত যে প্ৰধানমন্ত্ৰীয়ে কৈছে হৰ ঘৰ নল, কিন্তু এই ক্ষেত্ৰত যি ঠিকাদাৰ আমজাদ আলী ঠিকাদাৰজনে বুঢ়া আঙুলি দেখুৱাইছে, চৰকাৰৰ বুঢ়া আঙুলি দেখাই তেওঁৰ কামত লেহেম গতিৰ ফলত আজি এই ৰাস্তা ঘাট জহি হৈ গৈছে। মাজে মাজে মই দেখুৱাই আছো যে কেনেদৰে জহি হৈ গৈ আছে এই ৰাস্তাবিলাক। একমাত্ৰ এই জল জীৱন মিছনৰ যি আঁচনি আছে বানিয়ামাৰী চতুৰ্থ এই আঁচনিৰ ফলত এই যি পাইপলাইনৰ কাম কৰিছে, এই পাইপলাইনৰ কাম কৰাৰ ক্ষেত্ৰত মোৰ সতীৰ্থ আছে, সতীৰ্থ দেখুৱাব ভালকে যে কেনেদৰে কি অৱস্থাত পৰি আছে এই জল জীৱন মিছন আঁচনিৰ যি কাম, এই কামৰ যি পাইপলাইন আছে, পাইপলাইনৰ গাঁত খোদাৰ কাৰণে এইখন ৰাস্তাই এনেকুৱা অৱস্থা হৈ পৰিছে। যিখন ৰাস্তা চাইড বাম আছিল, চাইড বামৰ কাষেদি যি গাঁত খান্দিছিল, গাঁত খান্দাৰ ফলত এনেকুৱা অৱস্থা হৈ পৰিছে। স্থানীয় ৰাইজ আছে, এই স্থানীয় ৰাইজৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, এইখন ৰাস্তা এই পাইপলাইনৰ কাৰণে এনেকুৱা হৈছে নেকি? হয়, এই ৰাস্তাখন এই পাইপলাইন কৰাৰ কাৰণে এই এনেকুৱা ভাঙি চিঙি গৈছে। কিমান দিন হ'ল এইখন ৰাস্তা? এই ৰাস্তা 1 বছৰ 2 বছৰ মান পৰি আছে, 2 মাহ ধৰি কৰি আছে, কাম শেষ হোৱা নাই এতিয়ালৈকে। কাম শেষ হোৱা নাই, শেষ হোৱা নাই এতিয়ালৈকে। পাইপ বিলাকে পেলাই থৈছে জেগাই জেগাই ঠাই ঠাই। এইটো কাম সোনকালে হ'ব লাগে বুলি আমালোকে কৰ্তৃপক্ষক জনাইছো। ৰাস্তাখন বেয়া হৈ আছে, সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছো ৰাজ্যৰ তৰফৰ পৰা যাতে ৰাস্তাখন অতি সোনকালে হৈ যায়। হয়, এই স্থানীয় ৰাইজে ইতিমধ্যে মন্তব্য কৰিছে যে এইখন ৰাস্তা এই যি জল জীৱন মিছনৰ যি পাইপ ইয়াতে পুতিছে, পাইপ পতাৰ ক্ষেত্ৰত যি পাইপলাইন কৰিছে, এই ক্ষেত্ৰত ৰাস্তাৰ যি অৱস্থা হৈছে, এই ৰাস্তাৰ অৱস্থাক লৈ যি ঠিকাদাৰে কাম কৰিছে এই ঠিকাদাৰে দায়ী হ'ব। এই গাঁত খান্দাৰ ফলত আমাৰ এই ৰাস্তাখিনি ভাঙি গৈ আছে। সেইকাৰণে আমি কমপ্লেইন কৰিছো আৰু 2বাৰ। সিহঁতে এবাৰ মাটি পেলাইছিল, কিন্তু মাটি থকা নাই, ৰোল ভৰা নাই, সেইকাৰণে ভাঙি গৈছে। ইতিমধ্যে এখেতে কমপ্লেইনো কৰিছিল, কিন্তু এতিয়ালৈকে কাম সম্পূৰ্ণ নহ'ল। যিহেতুকে এইখন কাম আজি প্ৰায় 1 বছৰ হৈ গ'ল, 1 বছৰতো সম্পূৰ্ণ নহ'ল এইখন কাম। এই ঠিকাদাৰৰ হেমাহিৰ কাৰণে এইখন কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। ঠিকাদাৰজনৰ নাম হৈছে আমজাদ আলী। কোন এই আমজাদ আলী? চৰকাৰক কেৰেপ নকৰে নেকি? এই আমজাদ আলীয়ে যিখন সময়ত প্ৰধানমন্ত্ৰীয়ে নিজে কৈছে হৰ ঘৰ নল, কিন্তু এতিয়ালৈকে এইখন যি জল জীৱন মিছন আঁচনি আছে 1 বছৰতো সম্পূৰ্ণ কৰিব নোৱাৰিলে আমজাদ আলী ঠিকাদাৰজনে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।